2026 যিকোনো পৰিস্থিতিত মন্ত্ৰী হ'ব অখিল গগৈ। 10 জন বিধায়ক জিকিলেও 2 জন মন্ত্ৰী হ'ব ৰাইজৰ দলৰ। ৰাইজৰ দলৰ 1 নম্বৰত মন্ত্ৰিত্ব পাব সভাপতি অখিল গগৈয়ে। যেতিয়া মামাৰ অৱস্থা বেয়া হয় সাচাই নামনি অসমত কৈ দিয়ে এবাৰ লুঙিত টুপিৰ চৰকাৰ হ'ব। এনেকুৱা কথাবোৰ আমি কৈছো বুলি ভাবিছে নেকি? নাভাবিব, আমি কোৱা নাই। এতিয়া প্ৰশ্নটো হ'ল ৰাইজৰ দলৰ 1 নম্বৰত যদি অখিল গগৈ 26ত মন্ত্ৰী হয়, 2 নম্বৰত কোন হ'ব ৰাইজৰ দলৰ মন্ত্ৰী? তেনেহ'লে আহক চিনাকি পৰ্ব। নাম চেয়াৰমান আলী আহমেদ, বাগবৰৰ বিধায়ক। এতিয়া কংগ্ৰেছতো নাই, AIUDFতো নাই। কিন্তু কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধাচৰণক লৈ নিলম্বনৰ সন্মুখীন হোৱা চেয়াৰমান আলী অলপ মন আছিল AIUDFত। পিছে এতিয়া AIUDF নহয়, এতিয়া ৰাইজৰ দল। 26ত নতুন চৰকাৰ হ'ব, ৰাইজৰ দল চৰকাৰৰ অংশীদাৰ হ'ব। 26ৰ চৰকাৰৰ মন্ত্ৰীসভাৰ দপ্তৰ পৰ্যন্ত চূড়ান্ত হৈছে। শিক্ষা অথবা গড়কাপ্তানি দপ্তৰৰ অফাৰ পাইছে চেয়াৰমান আলীয়ে। বাগবৰত মন্ত্ৰিত্বৰ অফাৰ লৈ কুচকাৱাজ আৰম্ভ কৰি দিছে চেয়াৰমান আলীয়ে। ইতিমধ্যে ৰাইজে বহুতে কৈ আছে যে আপুনি ৰাইজৰ দলৰ পৰা ইলেকশ্যন খেলক, এনেকে বহুতে কৈ আছে যে অখিল গগৈৰ দলত যাওক। মই এদিন অখিল গগৈক লগ কৰিব গলো, যাওঁতে অখিলে সুধিছে, মোক দেখি বিৰাট ভাল পাইছে। কৈছে দাদা আমি ইনশাল্লাহ অহা বছৰ চৰকাৰত আহিম, আৰু চৰকাৰত আহিলে আপুনি মোৰ শিক্ষামন্ত্ৰী হ'ব লাগিব, এডুকেশ্যন। কৈছে নাই ভাই, মই এডুকেশ্যন মিনিষ্টাৰ নহওঁ। কৈ তেতিয়াহ'লে PWD মন্ত্ৰী হ'ব লাগিব। আপুনিতো মন্ত্ৰী হ'বই লাগিব। আমাৰ 10 জন MLA হ'লেও আমি 2টা মন্ত্ৰী ল'ম, এটা মই হ'ম, এটা আপুনি হ'ব। এইখিনি কথাতে স্পষ্ট। চেয়াৰমান আলী আহমেদে অখিল গগৈক সাক্ষাৎ কৰিছে। অখিল গগৈক সাক্ষাৎ কৰি বিচাৰিছে ৰাইজৰ দলৰ টিকট, আৰু সকলো ঠিকে থাকে থাকিলে ৰাইজৰ দলৰ বিধায়ক হৈ নতুন চৰকাৰত মন্ত্ৰীও হ'ব। কিন্তু কি দপ্তৰ ল'ব? আপুনিতো মন্ত্ৰী হ'ব লাগিব, কি মন্ত্ৰী লাগে? আমি যদি দিয়ে, যদি আল্লাহ তালাই মন্ত্ৰী হোৱাৰ হেৰি কৰে, মোক 1 নম্বৰ লাগিব ৱাটাৰ ৰিচোৰ্চ, নদীৰ কণ্ট্ৰলৰ কাৰণে 1 নম্বৰ। 2 নম্বৰ, যদি আৰু আপোনালোকে ভাবে যে 2টা মন্ত্ৰিত্ব চলাব পাৰিম, তেতিয়াহ'লে মোক ৰেভিনিউ দিব। তেওঁ সুধিছে কিয়? বোলে এই যে যিটো নদীৰ ভাঙা, এইটো মই কণ্ট্ৰল কৰিব, এইটো মোৰ 1 নম্বৰ কাম। ৰাস্তা ঘাট হৈ থাকিব, হস্পিটেল হৈ থাকিব, এইবোৰৰ কাৰণে বেছি কষ্ট নাই, মূল হ'ল এই নদীৰ কণ্ট্ৰল। 2 নম্বৰ ৰেভিনিউ। তেওঁ দিছে ৰেভিনিউ কিহৰ কাৰণে? বোলে যিমান চৰ আছে চব পাট্টা দিম, যিমান ভূমিহীন মানুহ আছে চবকে পাট্টা দিম, মাটিৰ সমস্যা সমাধান কৰিম। কিন্তু হঠাৎ ৰাইজৰ দল অথবা অখিল গগৈৰ এনে প্ৰশংসা কিয়? চেয়াৰমানৰ কাৰণটো অখিল গগৈ নিজেই। হঠাৎ ৰাইজৰ দলৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে সংখ্যালঘু অধ্যুষিত এলেকাত। ধুবুৰী, বৰপেটা, নাওবৈচা, ডিগবৈ বিভিন্ন প্ৰান্তত ৰাইজৰ দলৰ সভাপাতি জনসমাৱেশক সম্বোধন কৰিছে অখিল গগৈয়ে। আৰু এই জনসমাৱেশত দেখা গৈছে অভূতপূৰ্ব ভিৰ। এক প্ৰকাৰ য'তেই অখিল গগৈৰ সমাৱেশ, তাতেই এক জনাকীৰ্ণ পৰিৱেশ। আৰু সুযোগ বুজি ৰাইজৰ দলৰ নামতেই বৈতৰণি পাৰ হোৱাৰ মন চেয়াৰমানৰ। 26ৰ বৈতৰণি। আশা আছিল AIUDFৰ টিকট লৈ মন্দিয়াৰ পৰা আকৌ জিকি আহিব দিছপুৰলৈ বুলি। পিছে বিগত লোকসভা নিৰ্বাচনত AIUDFৰ সভাপতি বদৰুদ্দিন আজমলে ধুবুৰীত মুখ ঠেকেচা খোৱাৰ পিছতেই চকু মেল খাইছে চেয়াৰমানৰ। কাজেই এতিয়া ৰাইজৰ দলতেই মন চেয়াৰমানৰ। পিছে চেয়াৰমান শিক্ষামন্ত্ৰী অথবা গড়কাপ্তানি হোৱাটো কিমান সঁচা? কি বিচাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই? দেৱব্ৰত শইকীয়াই কৈছে চেয়াৰমান শিক্ষামন্ত্ৰী হ'ব নালাগে, PWD মন্ত্ৰীও হ'ব নালাগে, ব্যৱহাৰটো খুবেই বেয়া। আজি বাতৰি কাকতত পঢ়িছোঁ মই, কিন্তু মই যদি কোনোবাই কেতিয়াবা চেয়াৰমান আলী মন্ত্ৰী হয়, শিক্ষামন্ত্ৰী হ'ব নালাগে বুলিয়ে ক'ম। কাৰণ তেখেতে যেনেকুৱা ব্যৱহাৰ কৰে আৰক্ষীক বা যিকোনো মানুহক, ইঞ্জিনিয়াৰক, তাৰ পৰা ভাল শিক্ষা নাপাব অসমৰ শিক্ষাবিদ। পিছে চেয়াৰমান আলী আহমেদ মন্ত্ৰী হওক বা নহওক, সমষ্টিত কাল্পনিক চৰকাৰ এখনৰ সাধু শুনোৱা আৰম্ভ কৰি দিছে চেয়াৰমানে। কংগ্ৰেছ AIUDFৰ পৰা সমদূৰত্ব ৰাখি অখিলৰ ওচৰত এতিয়া চেয়াৰমান। এক প্ৰকাৰ অখিল গগৈৰ শৰণাপন্ন হৈছে চেয়াৰমান আলী আহমেদ। ব্যুৰো ৰিপৰ্ট DY 365।